যেহেতু আমাৰ সম্পূৰ্ণ মদ ভাঙৰ নিষিদ্ধ এলেকা, ইয়াত কোনো লিগেলাইজ মদৰ ব্যৱহাৰ নাই। তথাপিও আমি দেখি আছোঁ যে কিছুদিন ধৰি আমাৰ এই অঞ্চলত মদৰ অত্যাধিক উৎপাদ বৃদ্ধি পাইছিল। তাৰ পৰিপ্ৰেক্ষিতত আমি ধনতলী আৰক্ষী চকীৰ এখন তাতে কমপ্লেইন এখন দিছিলোঁ আৰু আমাৰ এই কমপ্লেইনৰ প্ৰতি সঁহাৰি জনাই ধনতলী আৰক্ষী চকী আৰু বক আৰক্ষী চকীৰ পৰা তেখেতসকলৰ যৌথ সহযোগত ইয়াৰ ওপৰত লিগেল একশ্যন লৈছে। তাৰ প্ৰতি আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি অভিযান মদৰ বিৰুদ্ধে, এই অভিযান যাতে আগন্তুক দিনলৈ অব্যাহত থাকে আৰু আমি চৰ্চাপুৰী যুৱক মঞ্চৰ পৰা যিমানখিনি সহায় সহযোগ কৰিব লাগে আমি সামাজিকভাৱে তেখেতসকলক সহায় সহযোগ কৰি থাকিম আৰু এই অভিযানটো পৰৱৰ্তী দিনত অব্যাহত থাকিব বুলি আমি আশাবাদী। আমি চৰ্চাপুৰী যুৱক মঞ্চৰ তৰফৰ পৰা এসপ্তাহ আগতে ধনতলী আৰক্ষী চকীত মদৰ বিৰুদ্ধে আমি অভিযোগ দাখিল কৰিছিলোঁ আৰু আমাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই আজি বক আৰক্ষী চকী আৰু ধনতলী আৰক্ষী চকীৰ যৌথ সহযোগত আজি ধনতলী বজাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এজনক আটক কৰা বুলি শুনা পাইছোঁ। এই ক্ষেত্ৰত সেইকাৰণে আমি কি কৰি বক আৰক্ষী চকী আৰু ধনতলী আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে এই অঞ্চলত কোনো দুষ্কৃতিকাৰীয়ে বা কোনো ব্যক্তিয়ে মদৰ অবাধ বেহা কৰিব নোৱাৰে তাৰ বাবে ধনতলী আৰক্ষী চকীক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছোঁ। যেহেতু আমাৰ সম্পূৰ্ণ মদ ভাঙৰ নিষিদ্ধ এলেকা, ইয়াত কোনো লিগেলাইজ মদৰ ব্যৱহাৰ নাই। তথাপিও আমি দেখি আছোঁ যে কিছুদিন ধৰি আমাৰ এই অঞ্চলত মদৰ অত্যাধিক উৎপাদ বৃদ্ধি পাইছিল। তাৰ পৰিপ্ৰেক্ষিতত আমি ধনতলী আৰক্ষী চকীৰ এখন তাতে কমপ্লেইন এখন দিছিলোঁ আৰু আমাৰ এই কমপ্লেইনৰ প্ৰতি সঁহাৰি জনাই ধনতলী আৰক্ষী চকী আৰু বক আৰক্ষী চকীৰ পৰা তেখেতসকলৰ যৌথ সহযোগত ইয়াৰ ওপৰত লিগেল একশ্যন লৈছে। তাৰ প্ৰতি আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যি অভিযান মদৰ বিৰুদ্ধে, এই অভিযান যাতে আগন্তুক দিনলৈ অব্যাহত থাকে আৰু আমি চৰ্চাপুৰী যুৱক মঞ্চৰ পৰা যিমানখিনি সহায় সহযোগ কৰিব লাগে আমি সামাজিকভাৱে তেখেতসকলক সহায় সহযোগ কৰি থাকিম আৰু এই অভিযানটো পৰৱৰ্তী দিনত অব্যাহত থাকিব বুলি আমি আশাবাদী। আমি চৰ্চাপুৰী যুৱক মঞ্চৰ তৰফৰ পৰা এসপ্তাহ আগতে ধনতলী আৰক্ষী চকীত মদৰ বিৰুদ্ধে আমি অভিযোগ দাখিল কৰিছিলোঁ আৰু আমাৰ অভিযোগৰ প্ৰতি সঁহাৰি জনাই আজি বক আৰক্ষী চকী আৰু ধনতলী আৰক্ষী চকীৰ যৌথ সহযোগত আজি ধনতলী বজাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এজনক আটক কৰা বুলি শুনা পাইছোঁ। এই ক্ষেত্ৰত সেইকাৰণে আমি কি কৰি বক আৰক্ষী চকী আৰু ধনতলী আৰক্ষী চকীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে যাতে এই অঞ্চলত কোনো দুষ্কৃতিকাৰীয়ে বা কোনো ব্যক্তিয়ে মদৰ অবাধ বেহা কৰিব নোৱাৰে তাৰ বাবে ধনতলী আৰক্ষী চকীক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।